ঘৰৰ মালিক তেওঁ আৰু উষা বৰা তেওঁ বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে আৰু গোলাপী কলিতা তেওঁ এগৰাকী এই ঘৰত কৰ্মী হিচাপে আছিল আৰু সেই মহিলাগৰাকীও বৰ্তমান সময়ত গুৰুতৰভাৱে আঘাত পাইছে এই ভূমিস্খলনৰ ফলত আৰু তিনিওকে বৰ্তমান সময়ত হায়াত হস্পিটেললৈ লৈ যোৱা হৈছে আৰু তেওঁৰ যি ভৰত কলিতা নামৰ এই ব্যক্তিগৰাকী আবদ্ধ হৈ আছে আমি দৃশ্য দেখুৱাইছোঁ দেখিবলৈ পাইছে তেওঁৰ শোৱা পাতিতে এনেদৰে আবদ্ধ হৈ পৰে আমি উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলাই আছে আৰু এটা বাসগৃহ আমি দেখুৱাব বিচাৰিছোঁ কিছুৰে দেখুৱাব সম্পূৰ্ণৰূপে ভাগি গৈছে এই বাসগৃহটো দেখিবলৈ পাইছে এটা বাসগৃহ সম্পূৰ্ণৰূপে ভাগি গৈছে আৰু গাৰ্ডৱাল ভাগি এনেদৰে বৰ্তমান সময়ত এয়া দৃশ্য আমি দেখুৱাই আছোঁ টাইমেটৰ দৰ্শকসকলক আৰু স্থানীয় ব্যক্তি আছে আৰু স্থানীয় ব্যক্তিৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম বৰ্তমান সময়ত এয়া আৰক্ষী বাহিনীৰ দল উপস্থিত হৈছেহি আৰু উদ্ধাৰ অভিযান চলাই আছে SDRF উদ্ধাৰ অভিযান চলাই আছে আমি সেই দৃশ্য পোনপটীয়াভাৱে টাইমেটৰ দৰ্শকসকলক দেখুৱাই আছোঁ কেনেদৰে পাহাৰ খহি আৰু মুষলধাৰ বৰষুণৰ পিছত পাহাৰৰ মাটি কোমল হৈ যোৱাৰ ফলতে এয়া এনেদৰে গাৰ্ডৱাল ভাঙি এটা বাসগৃহ সম্পূৰ্ণৰূপে ভাগি গৈছে আৰু এজন ব্যক্তি বৰ্তমান সময়তো আবদ্ধ হৈ আছে তেওঁ শোৱা পাতিতে আবদ্ধ হৈ থাকে আৰু এই পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছিল কাহিলিপাৰাৰ 33 কোটি দেৱতাৰ মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হয় কেনেদৰে দেখিবলৈ পাইছে পাহাৰৰ মাটি বৰ্তমান সময়তো এই বাসগৃহটো এক বিপদজনক অৱস্থাত আছে সম্পূৰ্ণৰূপে ভাগি গৈছে এটা বাসগৃহ আমি সেই বাসগৃহৰ দৃশ্য দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট কিছুৰে এই মুহূৰ্তত দেখুৱাই আছে আমি টাইমেটৰ দৰ্শকসকলক দেখুৱাই আছোঁ সেই দৃশ্য আৰু ইতিমধ্যে তিনিগৰাকীকৈ ব্যক্তি গুৰুতৰভাৱে আঘাত পাইছে এই ভূমিস্খলনৰ ঘটনাত আৰু তেওঁলোকক ইতিমধ্যে এই ঘৰটোৰ যি স্বত্বাধিকাৰী আছিল তেওঁ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে আমি ইতিমধ্যে নাম উল্লেখ কৰিছিলোঁ যে ভৰত কলিতা নামৰ ব্যক্তিগৰাকী আবদ্ধ হৈ আছে তেওঁ ভাড়াতীয়া হিচাপে আছিলে বাসগৃহত হেমকান্ত বৰা এই ঘৰৰ তেওঁ মালিক আৰু তেওঁৰ পত্নী উষা বৰাও বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে আৰু গোলাপী কলিতা নামৰ এগৰাকী মহিলা তেওঁ ইয়াত কৰ্মী হিচাপে আছিল সেই মহিলাগৰাকী আঘাত পাইছে আমি বাসগৃহৰ ভিতৰলৈ সোমাই গৈছোঁ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ বিপদজনক বৰ্তমান সময়ত বহু বিপদজনক হৈ পৰিছে বাসগৃহটো সম্পূৰ্ণৰূপে ভাগি গৈছে আৰু SDRFৰ দলে দেখিবলৈ পাইছে আৰু আৰক্ষীয়ে ইতিমধ্যে সেই ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে এয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF আৰু ফায়াৰ সাৰ্ভিসৰ দলেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বৰ্তমান সময়ত উদ্ধাৰকাৰী দলে ব্যক্তিগৰাকীক উদ্ধাৰৰ চেষ্টা চলাই আছে তেওঁ শোৱাৰ পাতিতে বৰ্তমান সময়তো আবদ্ধ হৈ আছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে যি মহানগৰীৰ পাহাৰসমূহ যি বিপদজনক হৈ পৰে এজাক বৰষুণৰ পিছতে পাহাৰৰ মাটি কোমল হৈ যি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয় আৰু বৰ্তমান সময়তো বিপদজনক হৈ আছে এয়া আমি বাসগৃহটোৰ ভিতৰৰ দৃশ্য আমি দেখুৱালোঁ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ পোনপটীয়াভাৱে টাইমেটৰ দৰ্শকক দেখুৱাইছোঁ ভূমিস্খলনৰ ঘটনা এয়া সংঘটিত হৈছিল আৰু SDRF আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলাই আছে এয়া আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ টাইমেটৰ দৰ্শকসকলক এয়া এক কেনেদৰে এটা বাসগৃহ সম্পূৰ্ণৰূপে ভাগি গৈছে আৰক্ষীৰ দল অগ্নি নিৰ্বাপক বাহিনী আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে পাহাৰ কেনেদৰে খহি গৈছে দেখিবলৈ ওপৰৰ সেই বাসগৃহকেইটা বৰ্তমান সময়ত বিপদজনক অৱস্থাত আছে দেখিবলৈ পাইছে টাইমেটৰ দৰ্শকসকল আমি সেই বাসগৃহকেইটা কিছুৰে ভিডিঅ' জাৰ্নেলিষ্ট কিছুৰে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেনেদৰে সেই ওপৰৰ যিকেইটা বাসগৃহ আছে সেই বাসগৃহকেইটাও বৰ্তমান সময়ত বিপদজনক হৈ পৰিছে যিহেতু পাহাৰৰ মাটি কোমল হৈ গৈছে আৰু এনেদৰে খহনীয়া এখন গাৰ্ডৱাল ভাঙি বৰ্তমান সময়ত এটা বাসগৃহ হেঁচা মাৰি ধৰি আছে আৰু এজন ব্যক্তি আবদ্ধ হৈ আছে বৰ্তমান সময়ত তেওঁ শোৱাৰ পাতিতে আছিল তেওঁ শোৱাৰ পাতিতে আবদ্ধ হৈ থাকে তেওঁৰ পত্নী আৰু সন্তান কথমপি ৰক্ষা পৰিছে এই ঘটনাত আৰু এই ভূমিস্খলনৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে তেওঁৰ পত্নী আৰু সন্তান কিন্তু এই ঘৰটোৰ স্বত্বাধিকাৰী আমি ইতিমধ্যে উল্লেখ কৰিছোঁ স্বত্বাধিকাৰী বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে হেমকান্ত কলিতা আৰু তেওঁৰ পত্নী উষা বৰা আৰু এই ঘৰটোত কৰ্মী হিচাপে থকা গোলাপী কলিতা নামৰ মহিলাগৰাকী বৰ্তমান সময়ত হায়াত হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে আৰু এই সম্পূৰ্ণৰূপে এটা ধ্বংসস্তূপত পৰিণত হৈছে আৰু এই গাৰ্ডৱালখন দেখিবলৈ পাইছে কেনেদৰে এটা অংশ ভাগি বৰ্তমান সময়ত কেনেদৰে এটা ঘৰ ভাগি পেলাই আৰু পাহাৰৰ মাটি বৰ্তমান সময়ত যি এক বিপদজনক হৈ পৰিছে বৰ্তমান সময়ত মহানগৰীৰ যিসমূহ পাহাৰ বৰ্তমান সময়ত বিপদজনক হৈ পৰিছে বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰি থকা হয় আৰু আজি পুনৰবাৰ এই মহানগৰীত এই ঘটনা সংঘটিত হৈছে কিছুদিন পূৰ্বে পাঞ্জাবাৰীতো সংঘটিত হৈছিল এই অনুৰূপ ঘটনা এনেদৰে কোনো লোকৰ
আঘাতপ্ৰাপ্ত হোৱা নাছিল যদিও পাঞ্জাবাৰীটো কিছুদিন পূৰ্বে সংঘটিত হৈছিল এজাক বৰষুণৰ পিছতে কেনেদৰে খহি পৰিছিল পাহাৰৰ মাটি আৰু এবাৰ পুনৰ দেখিবলৈ পোৱা গ'ল সেই একেই দৃশ্য অনুৰূপ দৃশ্য এই ঘটনা সংঘটিত হৈছে কাহিলীপাৰাৰ ৩৩ কোটি দেৱতাৰ মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে আমি পোনপটীয়াভাৱে টাইমেটৰ দৰ্শকসকলক এই উদ্ধাৰ অভিযান SDRF অগ্নি নিৰ্বাপক বাহিনী আৰক্ষীৰ দল তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই আছে ব্যক্তিগৰাকীক উদ্ধাৰ কৰিবলৈ কিন্তু বৰ্তমান সময়তো সক্ষম হোৱা নাই যিহেতু ব্যক্তিগৰাকী বৰ্তমান সময়ত আবদ্ধ হৈ আছে তেওঁ শুৱাৰ পাতিতে আবদ্ধ হৈ আছে শুই থকাৰ অৱস্থাতে তেওঁ হেঁচা মাৰি ধৰে পাহাৰ খহি আৰু তেওঁ এই ঘৰটোৰ স্বত্বাধিকাৰী আৰু তেওঁৰ পত্নী আৰু এগৰাকী কৰ্মী গুৰুতৰভাৱে আহত হৈছে এই ভূমিস্খলনৰ ঘটনাত আৰু তেওঁলোকক ইতিমধ্যে হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু এই ভৰত কলিতা নামৰ এই ব্যক্তিগৰাকীৰ পত্নী আৰু সন্তান কথমপি ৰক্ষা পৰিছে তেওঁলোক আগফালৰ চোতালত থকাৰ বাবে কথমপি ৰক্ষা পৰে যিহেতু পিছফালৰ ঘৰটোৰ পিছফালৰ এই পাহাৰ খহি পৰিছিল আৰু তাৰ ফলতে আবদ্ধ হৈ পৰিছিল ভৰত কলিতা নামৰ এই ব্যক্তিগৰাকী আৰু ব্যক্তিগৰাকীক উদ্ধাৰৰ বাবে বৰ্তমান সময়তো চেষ্টা অব্যাহত ৰাখিছে SDRF বাহিনী আৰু বৰ্তমান সময়ত তেওঁ শুৱাৰ পাতিতে আবদ্ধ হৈ আছে আৰু এনেদৰে SDRF বাহিনীৰ অগ্নি নিৰ্বাপক বাহিনী আৰক্ষীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু কেনেধৰণৰ বিপদজনক এয়া দৃশ্য আমি দেখুৱাই আছোঁ বৰ্তমান সময়ত এই বাসগৃহটো সম্পূৰ্ণৰূপে ভাগি গৈছে আমি ভিতৰৰ দৃশ্য দেখিছোঁ এইটো এটা আমি কিশোৰক এই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিশোৰে দেখুৱাই আছে এয়া পাকঘৰৰ দৃশ্য দেখিবলৈ পাইছে পাকঘৰটো ভগা নাই যদিও ঘৰটোৰ আনটো প্ৰান্তত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে এই ভূমিস্খলনৰ ফলত আৰু যিকোনো মুহূৰ্ততে পুনৰ ভূমিস্খলন সংঘটিত হ'ব পাৰে এই স্থানত যিহেতু পাহাৰৰ মাটি বৰ্তমান সময়ত সম্পূৰ্ণৰূপে কোমল হৈ পৰিছে আৰু বিপদ হৈ পৰিছে ওপৰৰ বাসগৃহকেইটা আমি দৃশ্য দেখুৱাইছিলোঁ সেই বাসগৃহকেইটাও বৰ্তমান সময়ত বিপদজনক অৱস্থাত আছে আমি এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত হয় আপুনি ইয়াৰ নহয় হয় আমি আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু উদ্ধাৰ অভিযান বৰ্তমান সময়ত চলি আছে আৰু বাতৰি সম্প্ৰচাৰ হৈ থাকে যে পাহাৰসমূহ বৰষুণ দিয়াৰ লগে লগে মহানগৰীৰ পাহাৰসমূহ বিপদজনক হৈ পৰে আৰু পুনৰবাৰ এই ঘটনা সংঘটিত হৈছে হয় এইটোতো হয় আৰু বৰষুণ দিলে খহিবই পাহাৰৰ মাটি এইটো দুৰ্ভাগ্যজনক হয় আৰু দেখিবলৈ পাইছে এজন ব্যক্তি বৰ্তমান সময়তো আবদ্ধ হৈ আছে আৰু উদ্ধাৰ অভিযান যিহেতু চলাই থকা হৈছে আৰু তিনিজনকৈ ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জানিব পৰা গৈছে তিনিজন নহয় দুজন এই যিজন মানুহ ফচি আছে তেওঁৰ জীয়েক আৰু ঘৰৰ মালিকৰ মানে মালিকনী ৱাইফ হয় হয় নাই ঠিকে আছে তেওঁ সুস্থ অৱস্থাত আছে আমি টাইমেটৰ দৰ্শকসকলক জনাইছোঁ যে দুগৰাকী ব্যক্তি ইতিমধ্যে আৰক্ষীয়ে জনাইছে যে দুগৰাকী ব্যক্তিহে বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে বুলি জনাইছে আৰু ঘৰৰ মালিক ইতিমধ্যে যি আমি উল্লেখ কৰিছিলোঁ তেওঁ বৰ্তমান সময়ত সুস্থ অৱস্থাতে আছে বুলি জনাইছে কিন্তু হায়াত হস্পিটেলত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে আটাইকেইগৰাকীকে কিন্তু বৰ্তমান সময়ত দুগৰাকী চিকিৎসা অব্যাহত ৰাখিছে হায়াত হস্পিটেলত হেমকান্ত বৰা বৰ্তমান সময়ত সুস্থ বুলি জনাইছে আৰু ঘৰৰ যি তেওঁৰ পত্নী বৰ্তমান উষা বৰা বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে হায়াত হস্পিটেলত আৰু লগতে এগৰাকী মহিলা আমি গোলাপ কলিতা চিকিৎসাধীন অৱস্থাত আছে বুলি আমি জনাই আছোঁ আৰু দৃশ্য দেখুৱাই আছোঁ টাইমেটৰ দৰ্শকসকলক পোনপটীয়াভাৱে এয়া পাহাৰ খহি পৰাৰ ফলত কেনেধৰণৰ বিপদজনক হৈ পৰে আমি টাইমেটৰ দৰ্শকসকলক দেখুৱাই আছোঁ মহানগৰীত সঘনাই এই ঘটনা সংঘটিত হয় এজাক বৰষুণ দিয়াৰ পিছতে মহানগৰীৰ পাহাৰসমূহ যি এক বিপদজনক হৈ পৰে আৰু উদ্ধাৰ অভিযানৰ দৃশ্য আমি এই মুহূৰ্তত পুনৰ দেখুৱাইছোঁ টাইমেটৰ দৰ্শকসকলক ভৰত কলিতা নামৰ ব্যক্তিগৰাকী বৰ্তমান সময়তো তেওঁ আমি দৃশ্য দেখিব পাৰে কেনেদৰে শোৱা অৱস্থাতে তেওঁ যি বিচনাত আছিলে বিচনা ভাগি এনেদৰে তলত সোমাই গৈছে ব্যক্তিগৰাকী আৰু সেই অৱস্থাতে আছে বৰ্তমান সময়তো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু ব্যক্তিগৰাকী দেখিবলৈ পাইছে তেনেদৰে তেওঁৰ ভৰি বৰ্তমান সময়তো আবদ্ধ হৈ আছে আৰু SDRF অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্তত আমি টাইমেটৰ দৰ্শকসকলক সেই দৃশ্য দেখুৱাই আছোঁ এটা বাসগৃহ কেনেদৰে ধ্বংসস্তূপত পৰিণত হৈছে ভূমিস্খলনৰ ফলত আৰু এই ঘৰৰ যি স্বত্বাধিকাৰী ইতিমধ্যে সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু তেওঁৰ পত্নীহে বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে হায়াত হস্পিটেললৈ লৈ যোৱা হয় আৰু বৰ্তমান সময়ত এই ভৰত কলিতা নামৰ ব্যক্তিগৰাকী আবদ্ধ হৈ আছে তেওঁৰ পত্নী কথমপি ৰক্ষা পৰিছে এই ঘটনাত যিহেতু পত্নী তেওঁ আগফালৰ চোতালত আছিল আৰু যিহেতু পিছফালৰ পৰা এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু
পত্নী কথমপি ৰক্ষা পৰে এই ভূমিস্খলনৰ ঘটনাত। আমি টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ সেই দৃশ্য, উদ্ধাৰ অভিযানৰ সেই দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছোঁ। এই ঘটনা সংঘটিত হৈছে কাহিলীপাৰাৰ 33 কোটি দেৱতাৰ মন্দিৰৰ সমীপত। আজি পুৱাৰ ভাগতে এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় আৰু শুৱাৰ পাতিতে এগৰাকী ব্যক্তি, ভৰত কলিতা নামৰ ব্যক্তিগৰাকী আবদ্ধ হৈ আছে। আমি ইয়াৰ দৃশ্য দেখুৱাই আছোঁ পোনপটীয়াভাৱে। এই দৃশ্য দেখুৱাই আছোঁ টাইম 8ৰ দৰ্শকসকলক। আমি স্থানীয় ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত। হয়, উদ্ধাৰ অভিযান চলি আছে আৰু আমি আৰক্ষীৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, যিহেতু উদ্ধাৰ অভিযান বৰ্তমান সময়ত চলি আছে আৰু দুজন মানে হৈছে উষা বৰা আৰু গোলাপী কলিতা। গোলাপী কলিতা 18 বছৰ হ'ব আৰু উষা বৰা 62 মান হ'ব। উষা বৰা ঘৰৰ মালিক তেওঁলোক ইতিমধ্যে হায়াত হস্পিটেল চিকিৎসাধীন আছে আৰু বৰ্তমান ভাৰত কলিতা এতিয়া ভিতৰতে আছে। ইতিমধ্যে NDRF পাৰ্টি ইতিমধ্যে খবৰ দি আছে, NDRF পাৰ্টিও আহি আছে। তাও আমি যিমান সোনকালে পাৰোঁ উদ্ধাৰ কৰাৰ চেষ্টা কৰি আছোঁ। ইতিমধ্যে জনাইছে আৰক্ষীৰ ফালৰ পৰা যে SDRF আহিছে আৰু লগতে NDRFও বৰ্তমান সময়ত আহি আছে বুলি জনাইছে এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ। আৰু উদ্ধাৰ অভিযান বৰ্তমান সময়ত চলাই আছে। ব্যক্তিগৰাকী দেখিবলৈ পাইছে কেনেদৰে পাহাৰ খহি গাৰ্ডৱালে হেঁচা মাৰি ধৰিছে সেই ব্যক্তিগৰাকী আৰু তেওঁৰ শুৱাৰ পাতিতে আছিল ব্যক্তিগৰাকী আৰু শুৱাৰ পাতিত থকাৰ সময়তে এনেদৰে আবদ্ধ হৈ পৰে ভূমিস্খলনৰ ফলত। আৰু যিহেতু আজি 2 দিন ধৰি মুষলধাৰ বৰষুণ হৈ আছে মহানগৰীত আৰু তাৰ ফলত পাহাৰৰ মাটিসমূহ বৰ্তমান সময়ত কোমল হৈ পৰিছে আৰু কোমল হৈ পৰাৰ ফলত এই দৃশ্য দেখিবলৈ পোৱা গৈছে ভূমিস্খলনৰ ঘটনা। ইয়াৰ পূৰ্বেও মহানগৰীত কেইবা স্থানতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু ভূমিস্খলনৰ ঘটনা পুনৰবাৰ সংঘটিত হয় মহানগৰীত। আৰু যি বিপদজনক বুলি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, মহানগৰীৰ পাহাৰসমূহ বৰষুণ দিয়াৰ লগে লগে এক বিপদজনক হৈ পৰে আৰু পুনৰবাৰ সেই দৃশ্যই দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই ভূমিস্খলনৰ ফলত যি ঘটনা সংঘটিত হ'ল, আজি দুগৰাকীকৈ ব্যক্তি বৰ্তমান সময়ত হায়াত হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে। উষা বৰা আৰু গোলাপী কলিতা নামৰ দুগৰাকী ব্যক্তি বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে আৰু তেওঁলোকক চিকিৎসা কৰি থকা হৈছে। আৰু ভৰত কলিতা বৰ্তমান সময়তো আবদ্ধ হৈ আছে। ভৰত কলিতাৰ উদ্ধাৰৰ বাবে SDRF আৰু NDRF বৰ্তমান সময়ত অংশগ্ৰহণ কৰিব। এই উদ্ধাৰ অভিযানত কিছু মুহূৰ্তৰ পিছতে NDRFৰ দলো আহি উপস্থিত হ'ব বুলি জনাইছে। অগ্নি নিৰ্বাপক বাহিনীয়েও উদ্ধাৰ অভিযান চলাই আছে। আৰক্ষীও ইতিমধ্যে আৰক্ষীৰ বৃহৎ দলে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে। আৰু এই দৃশ্য আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে টাইম 8ৰ দৰ্শকসকলক। সেই ব্যক্তিগৰাকী যদি আপুনি লক্ষ্য কৰে, ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰে দেখুৱাই আছে ব্যক্তিগৰাকী বৰ্তমান শুৱাৰ পাতিত তেওঁ বিচনাতে কেনেদৰে আবদ্ধ হৈ আছে দেখিবলৈ পাইছে। আৰু ব্যক্তিগৰাকীৰ ভৰিৰ ফালে হেঁচা মাৰি ধৰিছে। তেওঁ মুখমণ্ডল কোনো ধৰণৰ ক্ষতি হোৱা নাই যদিও ভৰিৰ ফালে হেঁচা মাৰি ধৰিছে। গাৰ্ডৱালে হেঁচা মাৰি ধৰিছে ভৰিৰ ফালে আৰু তাৰ ফলত এনেদৰে আবদ্ধ হৈ আছে সেই ব্যক্তিগৰাকীক। আৰু ব্যক্তিগৰাকীক সুস্থ অৱস্থাতে উদ্ধাৰ কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে অগ্নি নিৰ্বাপক বাহিনী, SDRFৰ দল। আৰু এই উদ্ধাৰ অভিযানত NDRFও আহি অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে জনাইছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীৰ এটা বৃহৎ দলেও অংশগ্ৰহণ কৰিছে এই উদ্ধাৰ অভিযানত। আমি টাইম 8ৰ দৰ্শকসকলক সেই পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ। আজি মহানগৰীত আজি পুৱাৰ ভাগতে এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। কাহিলীপাৰাৰ 33 কোটি দেৱতাৰ মন্দিৰৰ সমীপত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। আৰু এই ঘৰৰ স্বত্বাধিকাৰী বৰ্তমান সময়ত সুস্থ অৱস্থাতে আছে বুলি জানিব পৰা গৈছে। হেমকান্ত বৰা বৰ্তমান সময়ত সুস্থ অৱস্থাত আছে। তেওঁৰ পত্নীহে বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে। উষা বৰা বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে। আৰু গোলাপী কলিতা, তেওঁৰ বয়স 18 বছৰ বুলি জনাইছে। গোলাপী কলিতা বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে। আৰু উষা বৰা হেমকান্ত বৰাৰ পত্নী, তেওঁ বৰ্তমান সময়ত হায়াত হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে। হেমকান্ত বৰা সুস্থ অৱস্থাতে আছে বুলি জনাইছে আৰক্ষীৰ ফালৰ পৰা। আৰু ভৰত কলিতা নামৰ এই ব্যক্তিগৰাকী আবদ্ধ হৈ আছে বৰ্তমান সময়তো। এটা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়। গাৰ্ডৱাল ভাঙি এই ভয়ংকৰ ঘটনা সংঘটিত হয় আজি কাহিলীপাৰাত। আৰু ইয়াৰ পূৰ্বেও মহানগৰীৰ ভিন্ন স্থানত এই ভূমিস্খলনৰ ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। আৰু বহুবাৰ বাতৰি সম্প্ৰচাৰ হৈছিল যে মহানগৰীৰ পাহাৰসমূহ অতি বিপদজনক। এজাক বৰষুণ দিয়াৰ পিছতে
পাহাৰৰ মাটি কোমল হৈ যি ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ইয়াৰ পূৰ্বতেও মহানগৰীৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ কেইবাজনো ব্যক্তিৰ প্ৰাণহানি হৈছে আৰু পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে এয়া কাহিলীপাৰাতো একেই দৃশ্য আমি আজি দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগতে দুদিন ধৰি হোৱা মুখলধাৰ বৰষুণৰ পিছতেই পাহাৰ মাটি কোমল হৈ এনেদৰে গাৰ্ডৱাল ভাঙি এই ভয়ংকৰ ৰূপ লয় এটা বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায় আৰু এগৰাকী ব্যক্তি বৰ্তমান সময়তো আবদ্ধ হৈ আছে আৰু কাহিলীপাৰাৰ পাৱাৰ হাউচৰ এই ঘটনা সংঘটিত হৈছে 33 কোটি মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ টাইমেটৰ দৰ্শকসকলক সেই উদ্ধাৰ অভিযানৰ দৃশ্য এই মুহূৰ্ততো যিহেতু গাৰ্ডৱাল ভাঙি ব্যক্তিগৰাকীৰ ভৰিৰ ফালে বৰ্তমান সময় আবদ্ধ হৈ আছে মুখমণ্ডল তেওঁ বৰ্তমান সময়তো সুস্থ অৱস্থাতে আছে যদিও ভৰিৰ ফালে আবদ্ধ হৈ আছে ব্যক্তিগৰাকীক আৰু তেওঁ শুই থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হয় আমি স্থানীয় ব্যক্তি হয় আমি এগৰাকী স্থানীয় ব্যক্তি আছে তেওঁৰ সৈতে আমি কথা পাতিম এই মুহূৰ্তত আচলতে এই ঘটনাটো কিমান সময়ত সংঘটিত হয় এইটো একচুৱেলি আমি অলপ আগতহে গম পাওঁ ধৰক 1 ঘণ্টামান আগত গম পাওঁ গতিকে একচুৱেলিটো তেখেতে গম পাব তেখেতে একদম ওচৰতে আছিলে গম পাব হয় আপোনাৰ ওচৰলৈ আহিছোঁ আজি কিমান সময়ত এই ঘটনা সংঘটিত হয় 7 বজাত হৈছে 7 বজাত মোৰ আইতা হয় খবৰ হায়াতত আছে এওঁ ভাড়াতি আছিলে আগতো ঘটি গৈছে মানে এই ৱালখন খহি পৰিছে তেতিয়া ইমান কেছটো চিভিয়াৰ নাছিলে এতিয়া বেছিকৈ খহি পৰিছে এই গাৰ্ডৱালখন তোমালোকে মানে নিজেই নিৰ্মাণ কৰে নাই এইটো আনৰ বাবেন দাস বুলি কোনে নিৰ্মাণ কৰিছে হয় বেলেগ বাবেন দাস নামৰ মানে তেওঁলোকে নিৰ্মাণ কৰিছে কাটি পেলোৱাৰ ফলতে এই ঘটনা আৰু বিম চিম একো লগোৱা নাই তাতে বিমো নাই একো নাই আপোনাৰ তেনেকুৱা আৰু মানে বৰষুণ দিলেও আপোনাৰ বহুত হৈ যায় পৰি গৈছে সেইকাৰণে পূৰ্বতে যিহেতু উল্লেখ কৰিছিলা তুমি পূৰ্বতে কেতিয়া কিমান দিনৰ আগত এই ঘটনা সংঘটিত হৈছিল এইটো এনেই 7 বছৰমান আগত হৈছিলে এবাৰ একে স্থানতে তেতিয়া ইমান বেছি হোৱা নাছিলে এবাৰ অলপ বেছি হৈ গৈছে আৰু তোমাৰ বৰ্তমান ককা বৰ্তমান সুস্থ অৱস্থাতে আছে তেওঁ আছে তেওঁ সুস্থ আছে সুস্থ অৱস্থাতে আমি এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাইছোঁ যিহেতু ইয়াত পূৰ্বতে ইতিমধ্যে উল্লেখ কৰিছে এগৰাকী আত্মীয় ইতিমধ্যে উল্লেখ কৰিছে যে ইয়াৰ পূৰ্বে 7 বছৰৰ পূৰ্বে এই অনুৰূপ ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰিছে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল এই একে স্থানতে আৰু পুনৰবাৰ আজি 7 বছৰৰ পিছত আজি পুনৰ এই ঘটনা সংঘটিত হয় ইতিমধ্যে দেখিবলৈ পোৱা গৈছে উদ্ধাৰ অভিযানৰ সেই দৃশ্য আমি দেখুৱাই আছোঁ সমান্তৰালকৈ এয়া এগৰাকী আত্মীয় ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে তেওঁ শোকত ভাগি পৰিছে যিহেতু বৰ্তমান সময়তো ভৰত কলিতা নামৰ ব্যক্তিগৰাকী যি ভাড়াতীয়া হিচাপে আছিল এই বাসগৃহটোত আৰু শুই থকাৰ অৱস্থাতে এনেদৰে হেঁচা মাৰি ধৰে পাহাৰৰ মাটি খহি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ তেওঁক হেঁচা মাৰি ধৰে আৰু বৰ্তমান সময়তো আবদ্ধ হৈ আছে SDRF অগ্নি নিৰ্বাপক বাহিনী লগতে আৰক্ষীৰ দল ইতিমধ্যে উদ্ধাৰ অভিযান চলাই আছে আৰু এই উদ্ধাৰ অভিযানৰ কিছু মুহূৰ্তৰ পিছতে NDRFৰ দলো আহি অংশগ্ৰহণ কৰিব যিহেতু বৰ্তমান সময়তো ব্যক্তিগৰাকী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান যিহেতু সক্ষম হোৱা নাই সেয়েহে বৰ্তমান সময়ত NDRFৰ দলেও অংশগ্ৰহণ কৰিব এই উদ্ধাৰ অভিযানত আমি বাসগৃহটোৰ দৃশ্য পুনৰবাৰ দেখুৱাইছোঁ টাইমেটৰ দৰ্শকসকলক দেখিবলৈ পাইছে কেনেদৰে এটা ধ্বংসস্তূপত পৰিণত হৈছে এই বাসগৃহটো আমি যদি আগলৈ যাব পাৰোঁ কিছু দেখিবলৈ পোৱা গৈছে যে যি ওপৰত যিকেইটা বাসগৃহ আছে সেই বাসগৃহকেইটাও বৰ্তমান সময়ত বিপদজনক হৈ পৰিছে সেই বাসগৃহকেইটাও যিহেতু বিপদজনক হৈ পৰিছে যিহেতু পাহাৰৰ মাটি যিকোনো মুহূৰ্ততে খহিব পাৰে এই দৃশ্য দেখিবলৈ পাইছে ওপৰৰ সেই বাসগৃহকেইটা বৰ্তমান সময়ত বিপদজনক হৈ পৰিছে আৰু এই ভিতৰেদি যদি আমি দেখুৱাব পাৰোঁ সেই ইয়াৰ ওপৰতো বাসগৃহ আছে কেইবাটাও বাসগৃহ আছে এই বাসগৃহকেইটাও বিপদজনক হৈ পৰিছে যিহেতু কোমল হৈ পৰিছে মাটি বৰ্তমান সময়ত কোমল হৈ পৰিছে আৰু যিকোনো মুহূৰ্তত পুনৰ খহনীয়া হ'ব পাৰে এই স্থানত আৰু ইয়াৰ ইতিমধ্যে এগৰাকী আত্মীয় উল্লেখ কৰিছে যে ইয়াৰ পূৰ্বে 7 বছৰৰ পূৰ্বতেও এই একে স্থানতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু পুনৰবাৰ এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় আজি আমি টাইমেটৰ দৰ্শকসকলক দেখুৱাই আছোঁ সেই পোনপটীয়া দৃশ্য ঋতু সম্পূৰ্ণ দৃশ্য দেখুৱাই থাকক আপুনি দীপাংকৰ টাইমেটৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ এই দৃশ্যাংশ কাহিলীপাৰাত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু ভূমিস্খলনৰ বাবে
ভূমিস্খলনৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু ৩৩ কোটি দেৱতা মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে আৰু আমাৰ সাংবাদিক উপস্থিত আছে দীপাংকৰে সমগ্ৰ পৰিৱেশ আপুনি দেখুৱাই থাকক টাইম 8ৰ দৰ্শকসকলক। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীত সততেই দেখিবলৈ পোৱা যায় এনেধৰণৰ দৃশ্যাংশ। কিছুদিন পূৰ্বে পাঞ্জাবাৰীতো সংঘটিত হৈছিল এনেধৰণৰ এক অনুৰূপ ঘটনা আৰু এইবাৰ মুখলধাৰ বৰষুণৰ বাবে কাহিলীপাৰাত সংঘটিত হৈছে ভূমিস্খলন আৰু ভূমিস্খলনৰ বাবে পাহাৰৰ মাটি কোমল হৈ খহি পৰিছে ঘৰৰ ওপৰত আৰু ঘৰৰ ওপৰত পাহাৰ খহি পৰাৰ বাবে এতিয়া গাৰ্ডৱাল পৰ্যন্ত ভাঙি এতিয়া এজন মানুহ এই পৰ্যন্ত আবদ্ধ হৈ আছে মাটিৰ তলত আৰু মাটিৰ তলত আধা অংশ পুত গৈ আছে এজন ব্যক্তিৰ আৰু ব্যক্তিগৰাকীক উদ্ধাৰৰ বাবে ইতিমধ্যে SDRF আৰক্ষী প্ৰশাসন আৰু বিভিন্ন জৰুৰীকালীন ব্যৱস্থাৰ ডিপাৰ্টমেণ্টে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সুশৰীৰে সুস্থভাৱে লোকজনক উদ্ধাৰ কৰিবৰ বাবে আৰু যিটো ঘৰ দেখুৱালে আমাৰ সাংবাদিক দীপাংকৰে যিটো ঘৰ দেখুৱাইছে সেই ঘৰটো প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে ভূমিস্খলনৰ বাবে আৰু যিটো ঘৰৰ স্বত্বাধিকাৰী আহত হৈছে ভূমিস্খলনৰ বাবে দুগৰাকীকৈ লোকক ইতিমধ্যে হায়াত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে তেনেধৰণৰ কিছু তথ্যও আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে সেই দৃশ্যাংশ কাহিলীপাৰাৰ পৰা দেখুৱাই আছোঁ আৰু ভূমিস্খলনৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বানৰ সমান্তৰালকৈ সততে দেখিবলৈ পোৱা যায় ভূমিস্খলনৰ ঘটনা আৰু অবাধে যিকোনো ঠাইত ঘৰ নিৰ্মাণ কৰাৰ বাবে এনেধৰণৰ ঘটনাও বিভিন্ন সময়ত সংঘটিত হৈ আহিছে আৰু প্ৰকৃতি বিনষ্ট কৰি এতিয়া হেবিটেটসমূহ নষ্ট কৰাৰ বাবে প্ৰকৃতিৰ হেবিটেটসমূহ জীৱ জন্তুৰ হেবিটেটসমূহ নষ্ট কৰি মানৱ জীৱন নিৰ্বাহ কৰিবৰ বাবে ঘৰসমূহ বনোৱাৰ বাবে এনেধৰণৰ ঘটনাও সংঘটিত হৈ আহিছে বুলি এতিয়া বিভিন্ন সময়ত একাংশই অভিযোগ উত্থাপন কৰে আৰু তেনে পৰিপ্ৰেক্ষিততে এতিয়া মুখলধাৰ বৰষুণ দিছিল পুৱতি নিশাৰ পৰা আৰু পুৱতি নিশাৰ পৰা দিয়া মুখলধাৰ বৰষুণৰ বাবে মহানগৰবাসী শংকিত হৈ আছিল কৃত্ৰিম বানৰ বাবে আৰু কৃত্ৰিম বানৰ বাবে শংকিত হৈ থকাৰ সমান্তৰালকৈ এতিয়া ভূতৰ ওপৰত দানহ পৰা দি পৰিছে ভূমিস্খলন আৰু ভূমিস্খলনৰ বাবে দুজনকৈ লোক আহত হৈছে কাহিলীপাৰাত আৰু ৩৩ কোটি দেৱতা মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে SDRFৰ দলৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দলো উপস্থিত হৈছে কাহিলীপাৰাত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত এজন লোক আবদ্ধ হৈ আছে মাটিৰ তলত আধা অংশ শৰীৰৰ আধা অংশ এতিয়াও পুত গৈ আছে মাটিৰ তলত গাৰ্ডৱাল খহি পৰি শুই থকা অৱস্থাতেই হেঁচা মাৰি ধৰিলে লোকজনক আৰু যিটো বিধ্বস্তৰ ৰূপ দেখুৱাইছোঁ টাইম 8ৰ দৰ্শকসকলক ঘৰটো প্ৰায় ভাগি শেষ হৈ গৈছে নিঃশেষ হৈ গৈছে এটা ঘৰ আৰু সেই ঘৰটোতেই ভাড়াতীয়া হিচাপে আছিল এতিয়া মাটিৰ তলত আধা আবদ্ধ হৈ থকা লোকজন আৰু ঘৰটোৰ স্বত্বাধিকাৰী পত্নী উষা বৰা বুলি জানিব পৰা গৈছে নাম আৰু তেওঁৰ লগতে তেওঁৰ ঘৰত বন কৰা যুৱতীগৰাকীও আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছে যাৰ বাবে হায়াত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে দুয়োগৰাকীকে আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসন অগ্নি নিৰ্বাপক বাহিনী আৰু SDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত এই উদ্ধাৰ অভিযান কালত অংশগ্ৰহণ কৰিব NDRFৰ এটা বৃহৎ দলেও এই কথা আৰক্ষী সূত্ৰে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কিন্তু এই পৰ্যন্ত উদ্ধাৰ অভিযান যুদ্ধকালীন প্ৰস্তুতিত চলি আছে যদিও এই পৰ্যন্ত আবদ্ধ হৈ থকা লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীৰ লগতে বিভিন্ন জৰুৰীকালীন প্ৰশাসন। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ টাইম 8ৰ দৰ্শকসকলৰ বাবে মালিগাঁৱতো ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে কাহিলীপাৰাৰ পাছত এইবাৰ মালিগাঁৱত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে পুৱতি নিশাৰ পৰা নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীত এতিয়া কৃত্ৰিম বানৰ সমান্তৰালকৈ ভয়ানক ভূমিস্খলন আৰম্ভ হৈছে ভয়ানক ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে মালিগাঁৱৰ অন্য এটা ঘৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো জনাই আছোঁ টাইম 8ৰ দৰ্শকসকলক বৰষুণৰ ফলত পাহাৰৰ পৰা খহি আহিল বোকা শিল আৰু এটা ঘৰ বিধ্বস্ত ৰূপত ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে এটা পৰিয়ালৰ মালিগাঁৱতো এক অনুৰূপ ঘটনা সংঘটিত হৈছে কিছু সময়ৰ পূৰ্বে টাইম 8ৰ স্ক্ৰীণত টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছিলোঁ কাহিলীপাৰাৰ দৃশ্যাংশ আৰু তাৰ সমান্তৰালকৈ এতিয়া দনুজ দেৱনাথ নামৰ এটা পৰিয়াল ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে আৰু পৰিয়ালৰ মুৰব্বীজনৰ নাম দনুজ দেৱনাথ বুলি জানিব পৰা গৈছে কাহিলীপাৰাৰ পাছত এইবাৰ মালিগাঁৱত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে এয়া কাহিলীপাৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ দুটাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীত
আৰু পাৱাৰ হাউচৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। টাইম 8ৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ কাহিলীপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্যাংশ। 33 কোটি দেৱতা মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে। উদ্ধাৰকাৰী দলে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিশাৰ ভাগত মুষলধাৰ বৰষুণৰ ফলত খহি পৰিল পাহাৰৰ মাটি আৰু পাহাৰৰ মাটি কোমল হৈ পৰাৰ বাবে খহি পৰিল, যাৰ বাবে এটা ঘৰ বিধ্বস্ত ৰূপত ধ্বংসস্তূপত পৰিণত হোৱা পৰিলক্ষিত হ'ল। আৰু নেৰানেপেৰা বৰষুণৰ ফলতে ভয়ংকৰ ভূমিস্খলন সংঘটিত হ'ল গুৱাহাটী মহানগৰীত। আৰু গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ বাবে 2জনকৈ লোক আহত হৈছে। আহত কেইজনক লৈ যোৱা হৈছে হায়াত হস্পিটেললৈ। টাইম 8ৰ দৰ্শকসকলক এই এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই এজন লোকক। লোকজনৰ আধা শৰীৰ এতিয়াও পুত গৈ আছে মাটিৰ তলত আৰু হেঁচা মাৰি ধৰিছে বিধ্বস্ত ঘৰটোৰ ভগ্নাংশই। আৰু পাৱাৰ হাউচৰ সমীপত এই ঘটনা সংঘটিত হৈছে। 33 কোটি দেৱতা মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু এই পৰ্যন্ত লোকজনৰ অৰ্ধ শৰীৰ পুত খাই আছে মাটিৰ তলত। আৰু জানিব পৰা মতে লোকজন সেই বিশেষ ঘৰটোত ভাড়াতীয়া হিচাপে আছিল আৰু ভাড়াতীয়া হিচাপে থকা লোকজন শুই আছিল। আৰু পুৱতি নিশাৰ পৰা মুষলধাৰ বৰষুণৰ বাবে কোমল হৈ পৰিছিল পাহাৰৰ মাটি আৰু পাহাৰৰ মাটি কোমল হৈ পৰাৰ বাবে এনেধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে। আৰু নেৰানেপেৰা বৰষুণৰ বাবে সততেই দেখিবলৈ পোৱা যায় মহানগৰবাসী শংকিত হৈ থাকে কৃত্ৰিম বানৰ বাবে। কিন্তু কৃত্ৰিম বানৰ সমান্তৰালকৈ এইবাৰ ভূতৰ ওপৰত দানহ পৰা দি আৰম্ভ হৈছে ভূমিস্খলন। মহানগৰীৰ বিভিন্ন স্থানত এতিয়া বৰষুণ দিলেই আৰম্ভ হয় ভূমিস্খলন। কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল পাঞ্জাবাৰীতো তেনে এক অনুৰূপ ঘটনাই সংঘটিত হৈছিল। আৰু অনুৰূপ ঘটনা সংঘটিত হৈছিল। অৱশ্যে পাঞ্জাবাৰীত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত কোনো লোক হতাহত হোৱা নাছিল। আৰু তাৰ পাছতে এক ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে আজিৰ দিনটোত কাহিলীপাৰাত দেখিবলৈ পোৱা গৈছে 33 কোটি দেৱতা মন্দিৰৰ সমীপত এই ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে। আৰু ভয়াৱহ ভূমিস্খলনৰ বাবে 2জনকৈ লোক আহত হৈছে আৰু আহতসকলক হায়াত হস্পিটেললৈ লৈ যোৱা হৈছে। আৰু হায়াত হস্পিটেললৈ লৈ যোৱাৰ পাছতে এজন লোকক কিন্তু এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়াও অৰ্ধ শৰীৰ মাটিৰ তলত পুত খাই আছে। বিধ্বস্ত প্ৰায় ঘৰটোৰ ভগ্নাংশই হেঁচা মাৰি ধৰিছে লোকজনক আৰু মুখমণ্ডলৰ পৰা কঁকালৰ অংশলৈকে ওলাই আছে লোকজনৰ, কিন্তু বাকী অংশ পুত গৈ আছে মাটিৰ তলত। আৰু লোকজনক উদ্ধাৰ কৰিবৰ বাবে ইতিমধ্যে যৎপৰোনাস্তি চেষ্টা কৰিছে 3টাকৈ জৰুৰীকালীন বিভাগৰ সদস্যই। SDRF, আৰক্ষী প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে। পৰৱৰ্তী সময়ত NDRFৰ এটা দলেও এই উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। আমাৰ সাংবাদিক দীপাংকৰ তাত উপস্থিত আছে। দীপাংকৰে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। দীপাংকৰ, মই পুনৰবাৰ আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। আপুনি যদি কোনো স্থানীয় লোকৰ মন্তব্য ল'ব পাৰে টাইম 8ৰ দৰ্শকসকলক জনাওক। দীপাংকৰ। হয় ঋতু, আমি এই মুহূৰ্তত পোনপটীয়াভাৱে দেখুৱাই আছোঁ সেই উদ্ধাৰ অভিযান আৰু ব্যক্তিগৰাকী বৰ্তমান সময়তো যিহেতু আবদ্ধ হৈ আছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ যে SDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযানত চলাই আছে আৰু NDRF বাহিনী কিছু মুহূৰ্তৰ পিছতে অংশগ্ৰহণ কৰিব বুলি জনাইছে। NDRF বাহিনীৰ দলো আহি আছে আৰু ব্যক্তিগৰাকী বৰ্তমান সময়ত সেই যিহেতু শোৱা পাতিতে তেওঁ এনেদৰে আবদ্ধ হৈ থাকিব লগা হৈছে, ভূমিস্খলনৰ ফলত তেওঁ আবদ্ধ হৈ আছে আৰু তেওঁ বৰ্তমান সময়ত ORS এনেদৰে খাদ্য যিহেতু যোগান সংযোগ বিচ্ছিন্ন হৈ হৈছে। পৰৱৰ্তী সময়ত আমি পুনৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম। নিশা মুষলধাৰ বৰষুণত খহি পৰিছে পাহাৰৰ এটা অংশ। টাইম 8ৰ দৰ্শকসকলক কেমেৰা পাৰ্চন কিশোৰে সেই সমগ্ৰ দৃশ্যাংশ দেখুৱাই আছে। ভয়ংকৰ পৰিস্থিতি কাহিলীপাৰাৰ 33 কোটি দেৱতা মন্দিৰৰ সমীপত হৈছে আৰু তাৰ পাছতেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে জৰুৰীকালীন অৱস্থালৈ খবৰ দিয়া হৈছিল। আৰু নেৰানেপেৰা বৰষুণৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু পাহাৰৰ মাটি কোমল হৈ পৰাৰ বাবে নিৰ্মাণ কৰিছে। উপফালৰ মানুহ ঘৰে গাৰ্ডৱালখন উপফালৰ মানুহ ঘৰে ভাগি সম্পূৰ্ণৰূপে ভাগি পৰিছে গাৰ্ডৱালখন। তেতিয়া সম্পূৰ্ণৰূপে ভগা নাছিলে, আধা ভাগি গৈছিলে। তেতিয়া পুনৰ নিৰ্মাণ কৰা নাছিলে নেকি? আকৌ কৰিছিলে। এই তাত হয়তো কাৰিকৰী কিবা বিজুতি হ'ল, সেইকাৰণে আকৌ ভাগিব লগা হৈছে। যিজন লোক আবদ্ধ হৈছে ভাৰতীয় হিচাপে সেইজন ভাৰতীয়। এই
টাইমেটৰ দৰ্শকসকলকে দৃশ্যাংশ দেখুৱাইছোঁ কাহিলীপাৰাৰ পৰা। কাহিলীপাৰাত এই পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, কিন্তু লোকজনক এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই তিনিটাকৈ জৰুৰীকালীন অৱস্থাৰ দলে। জৰুৰীকালীন বিশেষজ্ঞৰ দলে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু অতি বেয়াকৈ মাটিৰ তলত পোত খাই গৈছে লোকজন, যাৰ বাবে এই পৰ্যন্ত অভিযান অব্যাহত ৰাখিছে। আৰু নিশাৰ ভাগত মুষলধাৰ বৰষুণৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু মহানগৰীত সততেই দেখিবলৈ পোৱা যায় মুষলধাৰ বৰষুণ হ'লে মহানগৰবাসী শংকিত হৈ পৰে কৃত্ৰিম বৰষুণৰ বাবে। কৃত্ৰিম বানপানীৰ বাবে শংকিত হৈ থকা পৰিলক্ষিত হয়, কিয়নো এজাক নেৰানেপেৰা বৰষুণ দিলেই মহানগৰীৰ একাংশ পথ ডুবি যায় পানীৰ তলত। আৰু তেনে পৰিপ্ৰেক্ষিতত মহানগৰবাসী বৰষুণ দিলেই শংকিত হৈ পৰে। আৰু এতিয়া শংকাৰ আন এটা কাৰণ হৈ পৰিছে মহানগৰবাসীৰ বাবে, কিয়নো মহানগৰত এতিয়া বৰষুণ দিলেই আৰম্ভ হয় ভূমিস্খলন। বিভিন্ন ঠাইত ভূমিস্খলন সংঘটিত হয়, আৰু মালিগাঁৱতো আজিৰ দিনটোত সংঘটিত হৈছে এটা ভয়াৱহ ভূমিস্খলনৰ ঘটনা। আৰু ভয়াৱহ ভূমিস্খলনৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে, আৰু মহানগৰবাসীৰ বাবে অন্য এক বিপদ আহি পৰিছে। আৰু নেৰানেপেৰা বৰষুণৰ ফলতেই ভূমিস্খলন সংঘটিত হৈছে। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় মহানগৰীত সততেই সংঘটিত হ'বলৈ আৰম্ভ কৰিছে এনেধৰণৰ ভূমিস্খলনৰ ঘটনা। পূৰ্বতে কৃত্ৰিম বানৰ বাবে সংঘটিত হৈছিল এনেধৰণৰ ঘটনা, আৰু এতিয়া নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানৰ সমান্তৰালকৈ অন্য এক বিপদে দেখা দিছে মহানগৰীবাসীৰ সন্মুখত। আৰু মহানগৰবাসীয়ে এতিয়া ভূমিস্খলনৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন সময়ত নেৰানেপেৰা বৰষুণ হ'লেই মহানগৰীত সংঘটিত হয় এনেধৰণৰ দুৰ্ঘটনা। কিছুদিন পূৰ্বে পাঞ্জাবাৰীত সংঘটিত হৈছিল তেনে এক ঘটনা। পাঞ্জাবাৰীত ভূমিস্খলন সংঘটিত হোৱাৰ সময়ত সৌভাগ্যক্ৰমে কোনো ধৰণৰ লোক হতাহত হোৱা নাছিল, কিন্তু কাহিলীপাৰাত পুৱতি নিশাৰ পৰা মুষলধাৰ বৰষুণৰ বাবে সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত দুজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। আৰু আহত লোক দুজনক ইতিমধ্যে পঠিওৱা হৈছে হায়াত হস্পিটেললৈ। আৰু হায়াত হস্পিটেললৈ পঠিওৱা লোক দুজনৰ বাহিৰেও কিন্তু এই পৰ্যন্ত অৰ্ধ শৰীৰ আবদ্ধ হৈ আছে মাটিৰ তলত এজন লোকৰ। আৰু কাহিলীপাৰাত মাটিৰ তলত পোত খাই আছে এজন লোক, কিন্তু এই পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, কিন্তু উদ্ধাৰকাৰী দলে এই পৰ্যন্ত লোকজনক মাটিৰ তলৰ পৰা উলিয়াবলৈ সক্ষম হোৱা নাই। দীপাংকৰ, মই আপোনাৰ কাষলৈ গৈছোঁ, সবিশেষ শেহতীয়া বিস্তৃত তথ্য জনাওক দীপাংকৰ। পূৰ্বতে হৈছিলে আৰু নিশাৰ ভাগত মুষলধাৰ বৰষুণত খহি পৰিল গাৰ্ডৱাল, যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। কাহিলীপাৰাত উপস্থিত আছে আমাৰ সাংবাদিক দীপাংকৰ। দীপাংকৰ, যদি আপুনি সংযোগ স্থাপন কৰিছে, মই আপোনাৰ কাষলৈ যাব বিচাৰিম। শেহতীয়া বিস্তৃত তথ্য জনাওক দীপাংকৰ। হয় ঋতু, আমি দৃশ্য দেখুৱাই আছোঁ। এই মুহূৰ্তত উদ্ধাৰ অভিযান ইতিমধ্যে চলাই আছে। উদ্ধাৰকাৰী দলে বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলাই আছে। আমি সেই দৃশ্য দেখুৱাই আছোঁ পোনপটীয়াভাৱে টাইমেটৰ দৰ্শকসকলক, যিহেতু SDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল, বৃহৎ দলে ইতিমধ্যে এই উদ্ধাৰ অভিযান চলাই আছে। আৰু কিছু মুহূৰ্তৰ পিছতে যিহেতু NDRFৰ দলো আহি উপস্থিত হ'ব এই ঘটনাস্থলীত, উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিব। ব্যক্তিগৰাকী বৰ্তমান সময়তো আবদ্ধ হৈ আছে, আৰু তেওঁ শোৱাৰ পাতিতে যিহেতু আবদ্ধ হৈ পৰিছিল। আৰু আজি পুৱা 7 বজাত এই ঘটনা সংঘটিত হৈছে বুলি জনাইছে স্থানীয় লোকসকলে। ইতিমধ্যে জনাইছে, যিসকল প্ৰত্যক্ষদৰ্শী তেওঁলোকে ইতিমধ্যে জনাইছে যে পুৱা 7 বজাত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে টাইমেটৰ দৰ্শকসকলক এই একেটা স্থানতে পূৰ্বতেও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। আজি 7 বছৰৰ পূৰ্বে, আজিৰ পৰা 7 বছৰৰ পূৰ্বে এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। আৰু ইতিমধ্যে ব্যক্তিগৰাকীক পুনৰ আজি এই ভূমিস্খলনৰ ঘটনাত ব্যক্তিগৰাকীক দেখিবলৈ পোৱা গৈছে। এনেদৰে আজি এই ভূমিস্খলনৰ ঘটনাত এগৰাকী ব্যক্তি, তেওঁ ভাড়াতীয়া হিচাপে আছিল, ভৰত কলিতা নামৰ এই ব্যক্তিগৰাকী আবদ্ধ হৈ আছে বৰ্তমান সময়ত। আৰু তেওঁ সেই স্থানতে ORS এনেধৰণৰ খাদ্য ORSL আৰু যোগান ধৰিছে, এতিয়া আৰক্ষীৰ ফালৰ পৰা যোগান ধৰিছে। ব্যক্তিগৰাকী যিহেতু শোৱাৰ পাতিতে আবদ্ধ হৈ পৰিছিল, আৰু তেওঁক সেই স্থানতে যাতে
সুস্থ হৈ থাকে সেই ব্যক্তিগৰাকীক ORSL এনেধৰণৰ খাদ্য যোগান ধৰিছে সেই স্থানতে আৰু আমি টাইমেটৰ দৰ্শকসকলক সেই দৃশ্য দেখুৱাই আছোঁ যিহেতু যি এক বিপদজনকভাৱে বৰ্তমান সময়তো আবদ্ধ হৈ আছে ব্যক্তিগৰাকী আৰু তেওঁৰ ভৰিৰ ছাইড সম্পূৰ্ণৰূপে আবদ্ধ হৈছে আৰু মুখমণ্ডল বৰ্তমান সময়ত তেওঁ সুস্থ অৱস্থাতে দেখা গৈছে ব্যক্তিগৰাকী আৰু দেখিবলৈ পাইছে কেনেদৰে ভৰিৰ ফালে আবদ্ধ হৈছে সম্পূৰ্ণৰূপে আৰু তেওঁ গাৰ ৱালে হেঁচা মাৰি ধৰিছে আৰু ৱালে হেঁচা মাৰি ধৰিছে আৰু সেই স্থানতে ব্যক্তিগৰাকীক এনেদৰে ORSL যাতে যোগান ধৰি থকা হৈছে আৰু যিকোনো মুহূৰ্তত আকৌ পুনৰ বিপদ হ'ব পাৰে এই স্থানত আমি ইতিমধ্যে সেই দৃশ্য দেখুৱাইছোঁ কিশোৰে দেখুৱাইছে ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰে দেখুৱাইছে আৰু যন্ত্ৰণাকাতৰ মুহূৰ্ত সেই মুহূৰ্ত আমি দেখুৱাই আছোঁ ব্যক্তিগৰাকী ভৰত কলিতা নামৰ ব্যক্তিগৰাকী যিহেতু সম্পূৰ্ণৰূপে ভৰিৰ দিশটো আবদ্ধ হৈ আছে ভৰিৰ ফালে সম্পূৰ্ণৰূপে আবদ্ধ হৈ আছে আৰু চিকিৎসকৰ এটা দলো আহি উপস্থিত হ'বহি কিছু মুহূৰ্তৰ ভিতৰত যিহেতু ব্যক্তিগৰাকী ইয়াতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰে যাতে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে এক যন্ত্ৰণাকাতৰ মুহূৰ্ত ব্যক্তিগৰাকী এয়া বহুত বিৰাজ শুনিবলৈ পাইছোঁ ব্যক্তিগৰাকী আমি দৃশ্য দেখুৱাই আছোঁ পোনপটীয়াভাৱে ব্যক্তিগৰাকীৰ সেয়া দৃশ্য দেখিবলৈ পাইছে আবদ্ধ হৈ আছে আৰু সেই ভৰত কলিতা নামৰ সেই ব্যক্তিগৰাকীক আৰু যাতে সেই স্থানতে যদি প্ৰয়োজন হয় অক্সিজেনৰ যাতে যোগান ধৰিব পাৰে তাৰো ব্যৱস্থা কৰি ৰাখিছে বৰ্তমান সময়ত সকলোৱে আৰু উদ্ধাৰ কাৰ্য তীব্ৰতৰ কৰি তুলিছে কিন্তু যিহেতু আপোনালোকে লক্ষ্য কৰিব পাৰিছে টাইমেটৰ দৰ্শকসকলে যি ৱালখন গাৰ্ড ৱালখন তেওঁৰ গাতে পৰিছে সম্পূৰ্ণৰূপে গাত পৰিছেহি আৰু ভৰিৰ দিশটো সম্পূৰ্ণৰূপে আবদ্ধ হৈ ৰাখিছে আৰু পাহাৰৰ মাটি আৰু গাৰ্ড ৱালে হেঁচা মাৰি ধৰিছে সেই ব্যক্তিগৰাকীক আৰু সেই ব্যক্তিগৰাকীৰ সেই দৃশ্য আমি উদ্ধাৰ অভিযানৰ সেই দৃশ্য আৰু কিছু মুহূৰ্তৰ পিছতে NDRFৰ দল আহি উপস্থিত হ'ব SDRF ইতিমধ্যে উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে তেওঁলোকে তীব্ৰতৰ কৰি তুলিছে উদ্ধাৰ অভিযান যাতে সোনকালে ব্যক্তিগৰাকীক এই স্থানৰ পৰা উদ্ধাৰ কৰিব পৰা যায় আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ টাইমেটৰ দৰ্শকসকলক যে পাহাৰৰ মাটি মহানগৰীৰ পাহাৰৰ মাটিসমূহ বিপদজনক হৈ পৰে পাহাৰৰ বাসিন্দাসকল যিকোনো মুহূৰ্ততে বিপদ আহিব পাৰে এই সঘনাই এই ঘটনা সংঘটিত হ'বলৈ লৈছে আমি টাইমেটৰ দৰ্শকসকলক ইতিমধ্যে উল্লেখ কৰিছোঁ যে মালিগাঁৱতো অনুৰূপ ঘটনা আজিৰ দিনটোতে সংঘটিত হৈছে মালিগাঁৱতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু এয়া কাহিলীপাৰাত ঘটনা কাহিলীপাৰাৰ পাৱাৰ হাউচৰ 33 কোটি দেৱতা মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে দুগৰাকী হায়াত হস্পিটেললৈ লৈ যোৱা হৈছে তেওঁলোকক সেই তাৎক্ষণিকভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে আৰু উদ্ধাৰ কৰি ইতিমধ্যে হায়াত হস্পিটেলত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু এই ভৰত কলিতা নামৰ ব্যক্তিগৰাকী আবদ্ধ হৈ আছে বৰ্তমান সময়তো আৰু তেওঁৰ পত্নী কথমপি ৰক্ষা পৰিছে তেওঁৰ পত্নী আৰু সন্তান কথমপি ৰক্ষা পৰে এই ঘটনাত যিহেতু তেওঁ আগফালৰ চোতালত আছিল বাবে কথমপি ৰক্ষা পৰে তেওঁ আৰু পুৱা 7 বজাতে এই ঘটনা সংঘটিত হয় বাবে তেওঁ খোৱা পাতিতে এই আবদ্ধ হৈ পৰে ভূমিস্খলনৰ ফলত আৰু ইতিমধ্যে স্থানীয় লোকে আৰু এটা কথা উল্লেখ কৰিছে যে গাৰ্ডৱালখনৰ এটা অংশ পূৰ্বতেও খহি পৰিছিল 7 বছৰ পূৰ্বে লগতে কিছুদিন পূৰ্বেও খহি পৰিছিল আৰু নিৰ্মাণত কোনো ধৰণৰ গাফিলতি কৰাৰ বাবে গাৰ্ডৱাল নিৰ্মাণত গাফিলতি কৰাৰ বাবে এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বুলিও একাংশ লোকে অভিযোগ উত্থাপন কৰিছে আৰু সেয়া যিয়ে নহওক আমি সেই দৃশ্যই মুহূৰ্তত দেখুৱাইছোঁ যে কেনেদৰে বৰ্তমান সময়ত বিপদজনক হৈ পৰিছে গাৰ্ডৱাল খহি পৰাৰ ফলত কেনেদৰে এজন ব্যক্তি বৰ্তমান সময়ত আবদ্ধ হৈ থাকিব লগা হৈছে আৰু তেওঁ ভবাই নাছিল চাগে কালি নিশা যেতিয়া তেওঁ খোৱাৰ পাতিত পৰিছিল আৰু তেওঁ পুৱা আৰু এই ভয়ানক ভূমিস্খলনত আহত হৈছে 3জনকৈ লোক আৰু 2জন লোকক ইতিমধ্যে হায়াত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে এজন লোকৰ উদ্ধাৰ অভিযান ইতিমধ্যে উদ্ধাৰকাৰী দলে অব্যাহত ৰখা পৰিলক্ষিত হৈছে 33 কোটি দেৱতা মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে আৰু নেৰানেপেৰা বৰষুণৰ বাবে মুখলধাৰ বৰষুণৰ বাবে পাহাৰৰ মাটি খহি এনেধৰণৰ ঘটনা সংঘটিত হৈছে টাইমেটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্যাংশ দেখুৱাই আছোঁ আৰু কাহিলীপাৰাত এই ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে কাহিলীপাৰাত উপস্থিত আছে আমাৰ সাংবাদিক দীপাংকৰে সমগ্ৰ দৃশ্যাংশ বিস্তৃত ৰূপত টাইমেটৰ দৰ্শকসকললৈ আগবঢ়াইছে আৰু ভৰত কলিতা নামৰ এইজন লোক আবদ্ধ হৈ আছে মাটিৰ তলত দীপাংকৰৰ সৈতে পুনৰবাৰ সংযোগ স্থাপন কৰিছোঁ আমি দীপাংকৰ মই আপোনাৰ কাষলৈ গৈছোঁ হয় ঋতু আমি সেয়া ইতিমধ্যে আপুনি উল্লেখ কৰিছে ইতিমধ্যে আমি সেই দৃশ্যও দেখুৱাই আছোঁ যি এক ভয়ংকৰ দৃশ্য আজি পুৱাৰ ভাগত সংঘটিত হৈছিল আজি কাহিলীপাৰাৰ সেই পাৱাৰ হাউচৰ সমীপৰ
33 কোটি দেৱতা মন্দিৰৰ সমীপত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে মহানগৰীত আজি দুদিনৰ পৰা মুখলধাৰ বৰষুণ দিয়া আছিল আৰু তাৰ ফলতে পাহাৰৰ মাটিসমূহ কোমল হৈ পৰিছিল আৰু আমি এই বাতৰি সম্প্ৰচাৰ কৰি থকা হয় যে কিছু স্থানৰ যি পাহাৰৰ মাটিসমূহ ভয়ংকৰ আৰু পাহাৰৰ বাসিন্দাসকলৰ বাবে ভয়ংকৰ হৈ পৰিছে ভূমিস্খলনৰ ঘটনা সঘনাই সংঘটিত হ'বলৈ লৈছে মহানগৰীত আজি কিছুদিন পূৰ্বে পাঞ্জাবাৰীত আৰু আজিৰ দিনটোতে ইতিমধ্যে মালিগাঁৱতো সেয়া ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বুলি আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু এয়া কাহিলীপাৰাৰ দৃশ্য আমি দেখুৱাই আছোঁ কাহিলীপাৰাত এই ভৰত কলিতা নামৰ ব্যক্তিগৰাকী বৰ্তমান সময়তো আবদ্ধ হৈ আছে প্ৰায় 4 ঘণ্টা পাৰ হৈছে আৰু 4 ঘণ্টা ধৰি তেওঁ আবদ্ধই হৈ আছে পুৱা 7 বজাত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰিছে আৰু দুগৰাকীকৈ ব্যক্তি ইতিমধ্যে হায়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু ভৰত কলিতা বৰ্তমান সময়তো আবদ্ধ হৈ আছে তেওঁ গাৰ্ডৱালে হেঁচা মাৰি ধৰিছে পাহাৰৰ মাটি আৰু লগতে গাৰ্ডৱালে হেঁচা মাৰি ধৰাৰ ফলত ইতিমধ্যে যন্ত্ৰণাকাতৰ চিঞৰ সেয়া ইতিমধ্যে তেওঁ দৃশ্য দেখুৱাই আছোঁ কেনেদৰে যন্ত্ৰণা অনুভৱ কৰি আছে বৰ্তমান সময়তো ব্যক্তিগৰাকীয়ে যিহেতু তেওঁৰ ভৰিৰ দিশটো সম্পূৰ্ণৰূপে আবদ্ধ হৈ আছে তেওঁৰ মুখমণ্ডলে বৰ্তমান সময়ত ওলাই আছে আৰু সেয়া শোৱাৰ পাতিতে সেই দৃশ্য আমি টাইমেটৰ দৰ্শকলৈ দেখুৱাই আছোঁ SDRF অগ্নি নিৰ্বাপক বাহিনীয়ে অহৰহ প্ৰচেষ্টা চলাই আছে যাতে হয় ঋতু হয় আমি ইতিমধ্যে দৰ্শকলৈ দেখুৱাই আছোঁ সেই দৃশ্যসমূহ পোনপটীয়াভাৱে কাহিলীপাৰাৰ এয়া 33 কোটি দেৱতাৰ সমীপৰ মন্দিৰৰ পৰা আমি দেখুৱাই আছোঁ সেই এটা বাসগৃহত এনেদৰে আবদ্ধ হৈ পৰা সেই ভৰত কলিতা নামৰ ব্যক্তিগৰাকী যিহেতু 4 ঘণ্টা উকলি গৈছে বৰ্তমান সময়তো আবদ্ধ হৈ আছে সেই দৃশ্যসমূহ আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ টাইমেটৰ দৰ্শকসকলক 4 ঘণ্টা উকলি গৈছে যিহেতু ব্যক্তিগৰাকী উদ্ধাৰ কৰিবলৈ বৰ্তমান সময়তো সক্ষম হোৱা নাই যিহেতু SDRF NDRFৰ দলো ইতিমধ্যে অংশগ্ৰহণ কৰিব এই উদ্ধাৰ অভিযানত আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে অহৰহ প্ৰচেষ্টা চলাই আছে কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যিহেতু গাৰ্ডৱালে সম্পূৰ্ণৰূপে হেঁচা মাৰি ধৰিছে তেওঁৰ ভৰিৰ দিশটো সম্পূৰ্ণৰূপে হেঁচা মাৰি ধৰিছে তাৰ ফলতে তেওঁ সেয়া যন্ত্ৰণাকাতৰ মুহূৰ্তসমূহ আমি দেখুৱাই আছোঁ ভৰত কলিতা যিহেতু ব্যক্তিগৰাকী যন্ত্ৰণাকাতৰ ভৰিৰ দিশটো সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছে আৰু শোৱাৰ পাতিতে কেনেদৰে আবদ্ধ হৈ থকা সেই দৃশ্য পোনপটীয়াভাৱে আমি টাইমেটৰ দৰ্শকসকলক দেখুৱাই আছোঁ হয় দীপাংকৰ মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ এইখিনিতেই যিহেতু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু আৰক্ষী প্ৰশাসনেও অব্যাহত ৰাখিছে তীব্ৰতৰ কৰিছে এক যুদ্ধকালীন প্ৰস্তুতিৰে এই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু কিমান সময় লাগিব লোকজনক মাটিৰ তলৰ পৰা উলিয়াই আনিবলৈ সেই সন্দৰ্ভত আৰক্ষীয়ে কিবা মত পোষণ কৰিছে নেকি দীপাংকৰ কিমান সময় লাগিব সেইটো ক'ব পৰা নাযায় যিহেতু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীৰ ফালৰ পৰা প্ৰচেষ্টা চলাই আছে আৰক্ষী হওক SDRF হওক অগ্নি নিৰ্বাপক বাহিনী আৰু NDRF বাহিনীও ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা উল্লেখ কৰিছে যে NDRF বাহিনীও আহি আছে এই ঘটনাস্থলীলৈ কিছু মুহূৰ্তৰ পিছতে অংশগ্ৰহণ কৰিব এই উদ্ধাৰ অভিযানত কিন্তু কিমান সময় আৰু প্ৰয়োজন হ'ব এই ব্যক্তিগৰাকীক উদ্ধাৰ কৰিবলৈ সেয়া সঠিকভাৱে ক'ব পৰা নাযাব বৰ্তমান সময়ত যিহেতু পাহাৰ খহি বা যিহেতু মাটি বৰ্তমান সময়ত তেওঁ হেঁচা মাৰি ধৰিয়ে আছে আৰু এই স্থানলৈ যিহেতু কোনো ধৰণৰ JCB হওক বা কোনো ধৰণৰ আনিব পৰা নাযায় এক্সকেভেটৰ আনিব পৰা নাযায় আঁতৰাবলৈ সেই যি প্ৰকাণ্ড এটা শিল তেওঁৰ গাত পৰি আছে ৱাল এখন যিহেতু তেওঁৰ গাত পৰি আছে সেইবাবে ইয়াত এই স্থানত আনিবলৈ সম্ভৱ নহয় আৰু সেয়েহে এনেদৰে এতিয়া ৰছী টানি এনেদৰে উদ্ধাৰ অভিযান চলাই আছে SDRF অগ্নি নিৰ্বাপক বাহিনী লগতে আৰক্ষীয়েও চলাই আছে এই উদ্ধাৰ অভিযান পৰৱৰ্তী সময়ত অধিক দৰ্শকসকলক সেই দৃশ্য হয় দীপাংকৰ পৰৱৰ্তী সময়ত অধিক উদ্ধাৰকাৰী দলৰ প্ৰয়োজন হ'ব নেকি এই উদ্ধাৰ অভিযান কালত দীপাংকৰ SDRF অগ্নি নিৰ্বাপক আৰু পুলিচ প্ৰশাসন তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে বৃহৎ এটা দলে উদ্ধাৰ অভিযান চলাই আছে কিন্তু যিহেতু বৰ্তমান সময়লৈকে সক্ষম হোৱা নাই ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা উল্লেখ কৰিছে যে NDRF বাহিনীকো তেওঁলোকে ইতিমধ্যে এই স্থানলৈ মাতি পঠিয়াইছে আৰু কিছু মুহূৰ্তৰ পিছতে অংশগ্ৰহণ কৰিব আৰু আৰক্ষীৰ লোকো ইতিমধ্যে আছে আমি তেওঁলোকৰ সৈতেও কথা বতৰা পাতি আছোঁ তেওঁলোকেও জনাইছে যে NDRF বাহিনীও অংশগ্ৰহণ কৰিব আৰু অধিক লোকৰ পৰৱৰ্তী সময়ত যথেষ্ট প্ৰয়োজন হ'ব যিহেতু 4 ঘণ্টা উকলি গৈছে ব্যক্তিগৰাকী বৰ্তমান সময়তো সেই স্থানৰ পৰা বাহিৰ কৰি আনিবলৈ সক্ষম হোৱা নাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সেয়েহে অধিক বাহিনীৰ যিহেতু NDRF বাহিনীৰ প্ৰয়োজন হ'বই এই স্থানত আৰু অধিক লোকৰ প্ৰয়োজন হ'ব আৰু ইতিমধ্যে সেই লোকসকল আহি আছে বুলি জনাইছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আৰু প্ৰশাসনৰ লোক ইতিমধ্যে তেওঁলোকে তীব্ৰতৰ কৰি তুলিছে
প্ৰতি মুহূৰ্তত তেওঁলোকে চেষ্টা চলাই আছে আৰু ব্যক্তিগৰাকী যাতে উদ্ধাৰ কৰিব পাৰে তাৰ বাবে চেষ্টা চলাই আছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ দুগৰাকী ব্যক্তিক হায়াত হস্পিটেলত উদ্ধাৰ কৰি ভৰ্তি কৰাইছেই আৰু পুৱা 7 বজাতে সংঘটিত হয় ঘটনাৰ ইতিমধ্যে 10 বাজি গৈছে আৰু প্ৰায় 4 ঘণ্টাৰ সময় ব্যক্তিগৰাকী আবদ্ধ হৈ আছে সেই একে স্থানতে খোৱা পাতিতে আবদ্ধ হৈ আছে। তেওঁক হেঁচা মাৰি ধৰে গাৰ্ডৱাল লগতে পাহাৰৰ মাটি এনেদৰে হেঁচা মাৰি ধৰি আছে আৰু NDRF বাহিনী আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ঋতু যে NDRF বাহিনীও অংশগ্ৰহণ কৰিব কিছু মুহূৰ্তৰ পিছতে ব্যক্তিগৰাকীক উদ্ধাৰৰ বাবে। এটা বৃহৎ দলৰ প্ৰয়োজন হ'ব এই স্থানত এই ব্যক্তিগৰাকীক উদ্ধাৰ কৰিবৰ বাবে। আমি দৃশ্য দেখুৱাই যাম টাইম এইটৰ দৰ্শকসকলক সেয়া দেখুৱাই আছোঁ পোনপটীয়াভাৱে কিশোৰে দেখুৱাই আছে ভিডিঅ' জনী কিশোৰে। টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ দৃশ্যাংশ নেৰানেপেৰা বৰষুণৰ ফলত এই ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীত দুটাকৈ স্থানত পুৱতি নিশাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ বাবে এতিয়া ভূমিস্খলন সংঘটিত হৈছে। মালিগাঁৱত সংঘটিত হৈছে ভূমিস্খলন লগতে কাহিলীপাৰাৰ দৃশ্যাংশ পোনপটীয়াকৈ টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ। 4 ঘণ্টা উকলি গ'ল এই পৰ্যন্ত গাৰ্ড ৱালৰ তলত এতিয়া শৰীৰৰ এটা অংশ আবদ্ধ হৈ পৰি আছে এজন লোক আৰু তেনে পৰিপ্ৰেক্ষিতত দীঘলী পুখুৰীৰ পাৰতো দুজোপাকৈ গছ উভালি পৰিছে আৰু নেৰানেপেৰা বৰষুণৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে এতিয়া গুৱাহাটী মহানগৰীত। আৰু 33 কোটি দেৱতা মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে। টাইম এইটৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰ যোগে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। SDRF অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ এটা বৃহৎ দলে ইতিমধ্যে তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হোৱা নাই। এই অভিযান কালত চেষ্টা অব্যাহত ৰাখিছে যৎপূৰ্ণাস্তি চেষ্টা কৰিছে লোকজনক সুশৰীৰে উদ্ধাৰ কৰিবৰ বাবে আৰু লোকজনক সুস্থ শৰীৰে সবল কৰি ৰাখিবৰ বাবে এতিয়া ORSLৰ যোগানো ধৰিছে সেই অৱস্থাতেই। আৰু সৌভাগ্যক্ৰমে লোকজনৰ পত্নী আৰু সন্তান কথমপি ৰক্ষা পৰিছে এই ভয়ংকৰ ভূমিস্খলনৰ পৰা। আৰু সেই সময়ত ভূমিস্খলন হোৱাৰ সময়ত চোতালত আছিল পত্নী আৰু সন্তান আৰু তেনে পৰিপ্ৰেক্ষিততেই মুষলধাৰ বৰষুণৰ বাবে খহি পৰিছিল পাহাৰৰ পৰা মাটি আৰু পাহাৰৰ পৰা মাটি আৰু গাৰ্ডৱাল খহি পৰাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল। মুহূৰ্তৰ ভিতৰতে এটা ঘৰ ধ্বংসস্তূপত পৰিণত হ'ল আৰু ধ্বংসস্তূপত পৰিণত হোৱাৰ পাছতেই ঘৰৰ স্বত্বাধিকাৰী আহত হৈছে এই ভয়ংকৰ ভূমিস্খলনত। এই আহত হোৱাৰ পাছতে এতিয়া তেওঁলোক দুজনক লৈ যোৱা হৈছে হায়াত হস্পিটেললৈ, কিন্তু এই পৰ্যন্ত এইজন লোক বিছনাত শুই থকা অৱস্থাতে সংঘটিত হৈছিল ভূমিস্খলন আৰু তাৰ পাছত কিন্তু এই পৰ্যন্ত উলিয়াবলৈ সক্ষম হোৱা নাই লোকজনক গাৰ্ড ৱালৰ তলৰ পৰা আৰু শৰীৰৰ এটা অংশ কঁকালৰ তলৰ অংশ এতিয়া আবদ্ধ হৈ আছে গাৰ্ড ৱালৰ তলত আৰু এক যন্ত্ৰণাকাতৰ পৰিস্থিতিত চটফটাই আছে লোকজনে আৰু এটা বৃহৎ দলে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে উদ্ধাৰৰ বাবে, কিন্তু এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আমাৰ সাংবাদিক দীপাংকৰে কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিলে যি স্থানত এই ঘটনা সংঘটিত হৈছে সেই স্থানলৈ এক্সকেভেটৰ অথবা বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী কৌশলযুক্ত বাহন লৈ যোৱাটো অসম্ভৱ আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া মেন পাৱাৰে কাম কৰিবলগীয়া হৈছে আৰু যাৰ বাবে এতিয়া অধিক উদ্ধাৰকাৰী দলৰ প্ৰয়োজন হ'ব বুলি জনাইছে আমাৰ সাংবাদিকে কথা বতৰা পাতি এই মুহূৰ্তত জনাইছে আৰু পৰৱৰ্তী সময়ত NDRFৰ এটা দলেও এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিব বুলি জনাইছে আৰক্ষী সূত্ৰে। আৰক্ষীয়ে ইতিমধ্যে খবৰ দিছে NDRFৰ এটা বৃহৎ দলক। NDRFৰ এটা বিশেষ দল ইতিমধ্যে ৰাওনা হৈছে ঘটনাস্থলীলৈ। কিছু সময়ৰ পাছতে NDRFৰ এটা বৃহৎ দল উপস্থিত হ'ব ঘটনাস্থলীত আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিব। কিন্তু কিমান সময় লাগিব লোকজনক উদ্ধাৰ কৰিবলৈ সেই সন্দৰ্ভত নিশ্চিত তথ্য এই মুহূৰ্তত আৰক্ষী প্ৰশাসনৰ লোকেও দিব পৰা নাই। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে গুৱাহাটী মহানগৰীত, যাৰ বাবে ভূমিস্খলনৰ বাবে এক মৰণকাতৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে এজন লোকৰ বাবে, কিয়নো গাৰ্ডৱালে হেঁচা মাৰি ধৰিছে লোকজনক আৰু 4 ঘণ্টা ধৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখি যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই লোকজনক। কঁকালৰ ওপৰৰ অংশ ওলাই আছে বাহিৰলৈ আৰু কঁকালৰ তলৰ অংশ আবদ্ধ হৈ আছে
মাটিৰ তলত কেৱল মাটিৰ তলতে আবদ্ধ হৈ থকা নাই টাইম এইটৰ দৰ্শকসকলক আমি জনাইছোঁ এই কথা এখন প্ৰকাণ্ড শিলেৰে নিৰ্মিত গাৰ্ডৱালে হেঁচা মাৰি ধৰি আছে লোকজনক যাৰ বাবে এক মৰণ কাতৰ যন্ত্ৰণাত ছটফটাই আছে লোকজন আৰক্ষী প্ৰশাসনৰ লগতে SDRFৰ দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দৰে জৰুৰীকালীন সেৱাৰ দলে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এক ভয়ংকৰ পৰিস্থিতি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাহিলীপাৰাত ৩৩ কোটি দেৱতা মন্দিৰৰ সমীপতে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান কেতিয়া হ'ব সেই সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য নাই NDRFৰ এটা দল ইতিমধ্যে ৰাওনা হৈছে কিন্তু এই পৰ্যন্ত উপস্থিত হোৱাগৈ নাই আৰক্ষীয়ে খবৰ দিছে NDRFৰ এটা দলক আৰু যিটো ঘৰত ভাড়াতীয়া হিচাপে আছিল ভৰত কলিতা নামৰ এইজন লোক আৰু লোকজনৰ সৈতে আছিল পত্নী আৰু সন্তান সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগত এতিয়া ত্ৰস্তমান হৈ পৰিছে মহানগৰবাসী কিয়নো নেৰানেপেৰা বৰষুণ অথবা মুখলধাৰ বৰষুণ হ'লেই মহানগৰবাসী সততেই শংকিত হৈ পৰে কৃত্ৰিম বানপানীৰ বাবে কিয়নো মহানগৰীৰ ৰাজপথত একাঠু পৰ্যন্ত পানী হয় যাৰ বাবে বৰষুণ হ'লেই শংকিত হৈ পৰে মহানগৰবাসী আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া বৰষুণৰ সমান্তৰালকৈ মহানগৰবাসীয়ে অন্য এটা সংকটত ভুগিছে কিয়নো বৰষুণৰ সমান্তৰালকৈ এতিয়া ভূমিস্খলনে দেখা দিছে গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী মহানগৰীত ভূমিস্খলনে দেখা দিয়াৰ বাবে বিভিন্ন ঠাইত সংঘটিত হৈছে এনেধৰণৰ ঘটনা আজিৰ দিনটোতেই নেৰানেপেৰা বৰষুণৰ বাবে মালিগাঁৱতো ঠিক এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে এটা ঘৰ বিধ্বস্ত ৰূপত ভাগি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিততে কিছুদিন পূৰ্বে পাঞ্জাবাৰীতো সংঘটিত হৈছিল তেনে এক অনুৰূপ ঘটনা য'ত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাছিল আজিৰ দিনটোত দুটাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু মুখলধাৰ বৰষুণৰ বাবে দীঘলীপুখুৰীৰ পাৰত দুজোপাকৈ প্ৰকাণ্ড বহু পুৰণি বহু স্মৃতিৰ স্বাক্ষৰকাৰী গছ উভালি পৰিছে আৰু সৌভাগ্যক্ৰমে সেই গছ উভালি পৰাৰ বাবে কোনো ধৰণৰ লোকৰ ক্ষয় ক্ষতি হোৱা নাই কিন্তু কাহিলীপাৰাৰ দৃশ্যাংশ আমি টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ কাহিলীপাৰাতো এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে এটা ঘৰ সম্পূৰ্ণ ৰূপত ধ্বংস হৈ গৈছে ঘৰৰ স্বত্বাধিকাৰী আৰু বন কৰা যুৱতীগৰাকী আহত হৈছে গুৰুতৰভাৱে দুয়োকে পঠিওৱা হৈছে হায়াত হস্পিটেললৈ আৰু হায়াত হস্পিটেললৈ পঠিওৱাৰ পাছতে এই পৰ্যায়ত কিন্তু ভাড়াতীয়া হিচাপে থকা ভৰত কলিতাক উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে অত্যাধুনিক কাৰিকৰী কৌশলযুক্ত মেচিন হয়তো আনিব পৰা নাই হয়তো তেনেধৰণৰ বাহনসমূহ আনিব পৰা নাই ৰাস্তা সুচল নোহোৱাৰ বাবে পথ সুচল নোহোৱাৰ বাবে তেনেধৰণৰ এক্সকেভেটৰ অথবা JCBসমূহ বুলডোজাৰসমূহ আনিব পৰা নাই তেনে পৰিপ্ৰেক্ষিতত যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত লোকজনে যন্ত্ৰণাকাতৰ চিঞৰ অব্যাহত ৰাখিছে আৰু কঁকালৰ তলৰ অংশক এটা প্ৰকাণ্ড শিলেৰে নিৰ্মিত এখন ৱালেৰে হেঁচা মাৰি ধৰি থকা পৰিলক্ষিত হৈছে টাইম এইটৰ সাংবাদিক দীপাংকৰে সমগ্ৰ দৃশ্যাংশ বিস্তৃত ৰূপত টাইম এইটৰ দৰ্শকসকললৈ আগবঢ়াইছে